পোনপ্ৰথমে মই সংবাদ মাধ্যমক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আজি মই আপোনালোকৰ মাধ্যমৰ জৰিয়তে গোটেই অসমবাসীলৈ মই এটা বাৰ্তা জনাব বিচাৰিছোঁ। যোৱাকালি মুজিবুৰ ৰহমান ডাঙৰীয়াই সংবাদমেলত জিলা প্ৰশাসনৰ বিৰুদ্ধে এটা গুৰুতৰ এটা অভিযোগ জনাইছে। অভিযোগটো জনোৱাৰ কথাটো হৈছে কি, তেওঁলোকে যিটো আমাৰ ইলেকশ্যন, যিটো আমাৰ পঞ্চায়তৰ ইলেকশ্যন প্ৰক্ৰিয়া গ'ল, আপোনালোকে নিশ্চয় জানে, মোকো চিনি পায়। মই যিহেতু চামগুৰি সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থীৰ হিচাপে মই তাতে অংশগ্ৰহণ কৰিছিলোঁ, মই নমিনেশ্যন দিছিলোঁ জিলা পৰিষদ হিচাপে। আজি যিটো কাউণ্টিঙত যিটো কটকটীয়া হোৱাৰ কাৰণে তেখেতে একদম আমাৰ প্ৰশাসনক দায়ী কৰি দিলে। প্ৰশাসনক দায়ী কৰাৰ কাৰণে আমি চবেই দুখিত হৈছোঁ। কিহৰ কাৰণে? যিহেতু আমিও তাতে আপোনাৰ প্ৰতিনিধিত্ব কৰিছিলোঁ, আমিও হেৰি কৰিছিলোঁ। মই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰশাসনে মোক বহুত সহায় কৰিছে। যিহেতু তিনি তাৰিখত চিংমাৰীত যিটো মাৰপিট ঘটনা হৈছিলে, এই মাৰপিট ঘটনাটোত মই জড়িত আছিলোঁ। মোকে মাৰিছিলে তেওঁলোকে। মোৰ এই হাত এখন এতিয়াও আপোনাৰ ফ্ৰেকচাৰত আছে। দুটা ল'ৰা আপোনাৰ ইনজৰ আছে। আপোনাৰ ICUৰ পৰা মই তেখেতক এতিয়া ৰিচেণ্ট আনিছোঁ। মই তেওঁলোকে প্ৰশাসনক এটাই কথাই মজিবুৰে এটা কথাই কৈছে যে প্ৰশাসনক দোষী কৰিছে। প্ৰশাসনক দোষী কৰা কোনো নহয়। প্ৰশাসনক মই চেলুট মাৰোঁ। কিয় কাৰণে? যিটো পঞ্চায়ত নিৰ্বাচন গৈছে কটকটীয়া হিচাপে বহুত শান্তিৰ পৰিৱেশত মই জীৱনত মই পলিটিকেলত ইমান দিন ধৰি মই আছোঁ। মই 3বাৰকৈ জিলা পৰিষদ খেলিলোঁ। কিন্তু এই 3বাৰ খেলাত মই প্ৰশাসনে ইমান ধুনীয়া কৰি সততাৰে মই আপোনাৰ কাউণ্টিঙত এনেকৈ হেৰি কৰা মই দেখা নাই। তেওঁলোকক মই চেলুট মাৰোঁ, যিহেতু আমাক বহুত সহায় কৰিছে তেওঁলোকে। আৰু তেওঁ এটা কথা কৈছে যে বিজেপিৰ মানুহখিনি এজেণ্টবিলাকক আমাৰ প্ৰশাসনে তাতে গৈ পেলাই কাউণ্টিঙত যাব দিয়া নাই, ইটো কৰা নাই, সিটো কৰা নাই। কিন্তু চব মিছা কথা। প্ৰশাসনে ৰুল ৰেগুলেশ্যনৰ ভিতৰত যিটো কৰে সেইটোৱেই কৰিছে। তাত উৎপাত তেওঁলোকে দুদিনমানৰ আগত কাউণ্টিঙৰ দুদিনমানৰ আগত যিবিলাক মেম্বাৰ খেলিছিলে, নিশ্চয় জানে চবেই, চব হাৰিছে। চামগুৰি সমষ্টিত চব হাৰিছে। হাৰাৰ এটাই ৰিজন, কংগ্ৰেছে তাত প্ৰাৰ্থী দিছে 1জন কৰি আৰু বিজেপিয়ে প্ৰাৰ্থী দিছে 3জন কৰি এটা ৱাৰ্ডত। 4জন 3জন এনেকৈ এটা ৱাৰ্ডত প্ৰাৰ্থী দিছে। আল্টিমেটলি আপোনাৰ আমাৰ বিজেপিৰ ভোটখিনি 4জনে ভাগ কৰি লৈ গ'ল। কংগ্ৰেছটো একদম নিশ্চিত হিচাপে জিকি গ'ল। মূল কাৰণ সেইটোৱেই, মুজিবুৰ ৰহমান ডাঙৰীয়াৰ ওপৰত দায়িত্ব দি দিলে। মুজিবুৰ ৰহমান ডাঙৰীয়া 2008ত তেখেতে লাওখোৱা যিটো বুৰুগণ্ডা চাপৰি বুলি কয়, সেইটোত 2008ত আপোনাৰ তেখেত প্ৰেচিডেণ্ট আছিলে। প্ৰেচিডেণ্ট থকাৰ অৱস্থাত তেখেতে যিটো লুণ্ঠন কৰিলে কংগ্ৰেছৰ দিনত, তেখেত কংগ্ৰেছৰ আছিলে, কংগ্ৰেছৰ দিনত যিটো লুণ্ঠন কৰিলে, এই লুণ্ঠন কৰি 1.5-2 কোটি টকা তেখেতক ঘোটালা কৰি পেলাই তেওঁ কি কৰিছে, আপোনাৰ পটক কৰি যেতিয়া চৰকাৰ আমাৰ বিজেপিৰ আহি গ'ল, তেখেতে চৰকাৰৰ পিনে আহি গ'ল। বিজেপিত তেওঁ হেৰি কৰিলে। বিজেপিত আহি আৰু এটা কথা, এই বিজেপিত আহি পেলাই যিটো কংগ্ৰেছৰ দিনত তেওঁ গুণ্ডাগিৰি চলাইছিলে। কিছুমান আপোনালোকে নিশ্চয় জানে যে ধৰক চামগুৰি সমষ্টি যেতিয়া ৰকিবুল হুছেইন ডাঙৰীয়া পাৱাৰত আছিলে, 25টা বছৰত মিনিষ্টাৰো আছিলে, MLAও আছিলে। তেখেতে 25টা বছৰত এই মুজিবুৰ ৰহমান ডাঙৰীয়াক লৈ পেলাই কাম কৰিছিলে। আৰু মুজিবুৰ ৰহমান ডাঙৰীয়াই তেতিয়া যিটো গৰু চুৰ কৰিছে, গোহালিৰ পৰা মহিলাবিলাকক টানি আজুৰি পেলাই অভদ্ৰামী কৰিছে, কৰাৰ পাছত কাৰোবাৰ ঘৰত গৈ টিংপাত খুলি আনিছে, এই গুণ্ডাৰাজটো মুজিবুৰ ৰহমান ডাঙৰীয়াই চলাইছিলে ৰকিবুল হুছেইনৰ সময়ত। যিহেতু আমি জানো, আমি ভালকৈ জানো, আমাৰ ডিপ্লু ৰঞ্জন শৰ্মাই নাজানে চাগে বিষয়ে। তেখেত এজন সন্মানীয় ব্যক্তি, আমি ৰেচপেক্ট কৰোঁ। আজি আমি কংগ্ৰেছ মুক্তি হ'বলৈ কাৰণে আমি ডিপ্লু ৰঞ্জন শৰ্মাক আমি MLA হিচাপে বহুত কষ্ট কৰিছিলোঁ। MLA পাবলৈ কাৰণে মই ৰাতিয়ে দিনে ৰেলী কৰিছিলোঁ, আপোনালোকে নিশ্চয় জানে। ৰাতিয়ে দিনে ৰেলী কৰি তেখেতক আমি অকলে মুজিবুৰ ৰহমান ডাঙৰীয়াই তেখেতক জিকোৱা নাই। আমাৰ সহযোগ আছিলে, আমাৰ পুৰণা কৰ্মীখিনি সহযোগ আছিলে। এই সহযোগতহে আপোনাৰ ডিপ্লু ৰঞ্জন শৰ্মা জিকিছে। হয়, তেখেতসকলে নিৰ্বাচনত গুণ্ডাগিৰি কৰিব নোৱাৰাৰ কাৰণে প্ৰশাসনৰ ওপৰত তেখেতে আপোনাৰ ভুল এটা হেৰি কৰিছে, জনাইছে। আৰু এটা কথা, প্ৰশাসনে মই ইলেকশ্যন যেতিয়া কাউণ্টিং হ'ব, কাউণ্টিঙৰ আগত মই প্ৰশাসনক জনাইছিলোঁ এপ্লিকেশ্যনৰ জৰিয়তে, এখন এপ্লিকেশ্যন দিছিলোঁ যে তেওঁলোকে বোলে জোৰ জবস্তি কৰি পেলাই ভোটখিনি লৈ যাব, আমাৰ মানুহখিনিক মাৰিব, প্ৰচাৰ কৰিব। এইটো মুজিবুৰে কৈছিলে, ৰেগিং কৰাৰ কথা কৈছিলে। ৰেগিং কৰাৰ কথাটো হৈছে তেতিয়া আমি ভয় খাইছিলোঁ, যিহেতু আমি তাতে মই নিৰ্দলীয় প্ৰাৰ্থী আছিলোঁ,
তাতে আপোনাৰ বিৰোধী এজন কংগ্ৰেছীও আছিলে কংগ্ৰেছীজনৰ কথা মই ক'ব নোৱাৰিম কিন্তু মই যিহেতু এজেহাৰ দিছিলোঁ মই এখন এপ্লিকেশ্যন দিছিলোঁ ইলেকশ্যন কমিশ্যনাৰ আৰু আমাৰ উপায়ুক্ত বিষয়াক DC এপ্লিকেশ্যন দিয়া মতে তেখেতে মোৰ বহুত সহায় কৰিছে মোৰ এপ্লিকেশ্যনতে তেখেতসকলে মই জানা মতে মানে ইমান পটপটীয়া কৰিছে ৰেগিং কৰিব নোৱাৰা হয়